ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আঘোণ মাহৰ 12টা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ মোৰ কাহ হৈ থকাৰ বাবে অলপ মাতটোত অসুবিধা পাব পাৰে তাৰ বাবে ক্ষমা প্ৰাৰ্থী এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ মেঘ ৰাশিৰ আঘোণ মাহৰ মাহেকীয়া ৰাশিফল সামগ্ৰিকভাৱে মংগলৰ নৱম ভাৱত বলৱান হোৱাৰ ফলত উদ্যম আৰু সাহসৰ আজি এই মাহটোত জোৰ থাকিব কিন্তু ৰাহুৰ দশম দৃষ্টিত কৰ্মক্ষেত্ৰত সিদ্ধান্ত লওঁতে আপুনি দ্বিধা এৰিব লাগিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত আনন্দৰ বতৰ বয়োজ্যেষ্ঠৰ পৰামৰ্শ গ্ৰহণ কৰিলে সুফল লাভ কৰিব পাৰিব প্ৰেমৰ দাম্পত্যৰ ক্ষেত্ৰত অবিবাহিতৰ বাবে নতুন সম্পৰ্কৰ দুৱাৰ মুকলি হ'ব বিবাহিতৰ সপ্তমত শুক্ৰৰ দৃষ্টিৰে মধুৰতা বৃদ্ধি কৰিব শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিৰ ছাত্ৰ ছাত্ৰীৰ বাবে পৰীক্ষাত আজি উজ্জ্বল এই মাহটোত উজ্জ্বল ফলাফলৰ যোগ আছে আৰ্থিক ক্ষেত্ৰত পুৰণি বিনিয়োগৰ পৰা ধন এই মাহটোত লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা দেখা যায় অপ্ৰয়োজনীয় খৰচৰ ক্ষেত্ৰত এই মাহটো অলপ নিয়ন্ত্ৰিত হ'ব লাগিব কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত চাকৰিত পদোন্নতিৰ সম্ভাৱনা দেখা গৈছে ব্যৱসায়ীসকলে নতুন ক্লায়েণ্টৰ সৈতে চুক্তি লাভ কৰিব পাৰে এই মাহটোৰ ভিতৰতে স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ চকুৰ জ্বলা পোৰা বাবে এই মাহটোলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে উপায় হৈছে মঙলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা চন্দনৰ তিলক এই মাহটোত লগাব ইয়াৰ পিছত বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ শুক্ৰৰ ষষ্ঠ ভাৱত বলৱান হোৱাৰ বাবে সুখ সৌন্দৰ্য এই মাহটোত বৃদ্ধি পাব কিন্তু শনিৰ অষ্টম দৃষ্টিত ঋণৰ পৰা অলপ সাৱধান হ'ব লাগিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ঘৰত শান্তিৰ বতৰ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব প্ৰেমৰ দাম্পত্যৰ ক্ষেত্ৰত ৰোমান্টিক ভ্ৰমণৰ যোগ আছে বিবাহৰ প্ৰস্তাৱো এই মাহটোত আহিব পাৰে শিক্ষাৰ ক্ষেত্ৰত কলা আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে সৃজনশীলতাৰ শিখৰত উপনীত হোৱাৰ সময় হ'ব এই মাহটো আৰ্থিক ক্ষেত্ৰত ধন আগমনৰ অভিযোগ পুৰণি ঋণ পৰিশোধৰ সুযোগ লাভ কৰিব পাৰে কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত লাভৰ ধাৰা নতুন বিনিয়োগত পৰীক্ষা কৰি ল'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ ডিঙিৰ বা কণ্ঠৰ সমস্যা হ'ব পাৰে গৰম পানীৰে এই মাহটো গৰগছ কৰি থাকিব উপায় হৈছে শুক্ৰবাৰে লক্ষ্মীৰ পূজা কৰিব বগা বস্তু বা বস্ত্ৰ দান কৰিব ধন তেতিয়া আপোনাৰ বৃদ্ধিৰ মন্ত্ৰ জপ কৰিব পাৰে লগতে ইয়াৰ পিছত ৰাখি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বুধৰ পঞ্চম ভাৱত বলৱান হোৱাৰ ফালে বুদ্ধি আৰু কৌশলৰ এই মাহটোত জয় লাভ কৰিব কিন্তু ৰাহুৰ একাদশ দৃষ্টিত লাভত অলপ বিলম্ব হ'ব পাৰে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ভাই ভনীৰ সৈতে সুখৰ মুহূৰ্ত বন্ধুৰ সহায়ো লাভ কৰিব এই মাহটোত প্ৰেমৰ দাম্পত্য জীৱনখনৰ প্ৰেমত সফলতাৰ দিন আছে বিবাহিতৰ বাবে সন্তানৰ বাবে সন্তানৰ সংবাদ লাভ কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাত প্ৰথম স্থানৰ যোগ আছে যোগাযোগৰ ক্ষেত্ৰত উজ্জ্বলতা এই মাহটোত আহিব আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যক্ষ ধনৰ আগমন শ্বেয়াৰত আপোনাৰ অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে এই মাহটোৰ বাবে কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত পৰিৱৰ্তনৰ হ'ব সময় মেডিয়াৰ নতুন সুযোগ আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত হাত ভৰিৰ বিষ আৰু স্নায়ুৰ দুৰ্বলতাৰ যোগাসন কৰিব পাৰে উপায় হৈছে বুধবাৰে গণেশৰ পূজা কৰিব সেউজীয়া মগুদাল দান কৰি বুদ্ধি বৃদ্ধিৰ মন্ত্ৰ জপ কৰিব পাৰে ইয়াৰ পিছত কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ চন্দ্ৰৰ চতুৰ্থ ভাৱত দুৰ্বল হোৱাৰ বাবে মানসিক অশান্তি হ'ব পাৰে কিন্তু বৃহস্পতিৰ নৱম দৃষ্টিত ধীৰে উন্নতি লাভ কৰিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত মাতৃৰ স্বাস্থ্যৰ চিন্তাৰ ক্ষেত্ৰত অলপ চিন্তিত হ'ব পাৰে ঘৰৰ শান্তিৰ প্ৰয়াস কৰিব পাৰে প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত মতানৈক্যৰ সম্ভাৱনা আছে এই মাহটোত ধৈৰ্যৰে কথা বতৰা আপুনি আলোচনা কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত মধ্যম ফলাফল লাভ কৰিব পাৰে অধ্যয়নত একাগ্ৰতাৰ অভাৱো এই মাহটোত ঘটিব পাৰে আৰ্থিক ক্ষেত্ৰত খৰচৰ বৃদ্ধি এই মাহটোত সম্ভাৱনা দেখা গৈছে সঞ্চয়ৰ পৰিকল্পনা কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত বাধাৰ যোগ আছে ব্যৱসায়ত লোকচানৰ আশংকা এই মাহটোত দেখা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আৰু এচিডিটিয়ে এই মাহটোত অলপ অসুবিধাত পেলাব পাৰে লঘু খাদ্য গ্ৰহণ কৰিব
উপায় হৈছে সোমবাৰে শিৱলিংগত দুধ অৰ্পণ কৰিব, বগা চন্দনৰ তিলক লগাই শান্তিৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত কি সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। সূৰ্যৰ তৃতীয় ভাৱত বলৱান হোৱাৰ ফলত নেতৃত্বৰ গুণ উজ্জ্বল হ'ব, কিন্তু কেতুৰ দ্বিতীয় দৃষ্টিত গোপন শত্ৰুৰ সম্ভাৱনা আছে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পিতৃৰ সৈতে সুখৰ সময়, পৰিয়ালত সন্মান বৃদ্ধি পাব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত নতুন প্ৰেমৰ সম্ভাৱনা, বিবাহিতৰ বাবে ঘনিষ্ঠতা। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতাত বিজয়ৰ যোগ আছে। ৰাজনীতিৰ ছাত্ৰৰ বাবে শুভ এই মাহটো। আৰ্থিক ক্ষেত্ৰত ধনৰ বৃষ্টি লাভ কৰিব এইবাৰ এই মাহটো। সম্পত্তি লাভৰো যোগ দেখা গৈছে। সম্পৰ্ক কৰ্মৰ ব্যৱসায় ক্ষেত্ৰত পদোন্নতি আৰু বেছ বৃদ্ধি এই মাহটোত লাভ কৰিব। ব্যৱসায়ত বিস্তাৰো লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ আৰু আপোনাৰ পিঠিৰ বিষৰ অলপ অসুবিধা পেলাব পাৰে, ব্যায়াম কৰিব এই মাহটোত। উপায় হৈছে ৰবিবাৰে সূৰ্যক জল অৰ্পণ কৰিব আৰু ৰঙা চন্দন দান কৰি শক্তিৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বুধৰ দ্বিতীয় ভাৱত বলৱান হোৱাৰ বাবে বিশ্লেষণাত্মক ক্ষমতা শিখৰত থাকিব, কিন্তু কেতুৰ সপ্তম দৃষ্টিত দাম্পত্যত বাধা জন্মিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। পৰিয়ালত সহায়ক ভূমিকা গ্ৰহণ কৰিব লাগিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত মতানৈক্যৰ যুগ আছে, কথাৰে সমাধান কৰিব বিচাৰিব এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা বিজ্ঞানৰ বিষয়ত অলপ সফলতা লাভৰ দিন এই মাহটোত। আৰ্থিক ক্ষেত্ৰত মধ্যম ধনৰ প্ৰৱাহ, বিনিয়োগত অলপ সাৱধান হ'ব লাগিব এই মাহটোত। কৰ্ম আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন প্ৰকল্পৰ সুযোগ আহিব, চাকৰিত স্থিৰতা লাভ কৰিব এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত পাচনতন্ত্ৰৰ সমস্যা আৰু ফাইবাৰযুক্ত আহাৰ গ্ৰহণ কৰিব এই মাহটোত। আৰু উপায় হৈছে বুধবাৰে বিষ্ণুৰ পূজা কৰিব আৰু সেউজীয়া বস্তু দান কৰি জ্ঞানৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছতে তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শুক্ৰৰ লগ্নত বলৱান হোৱাৰ ফলত সৌন্দৰ্যৰ সমৃদ্ধিৰ যোগ আছে, কিন্তু শনিৰ পঞ্চম দৃষ্টিত সন্তানৰ চিন্তা আহিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত পৰিয়ালত আনন্দৰ মুহূৰ্ত আৰু বন্ধুৰ সান্নিধ্য এই মাহটোত লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিবাহৰ শুভযোগ, প্ৰেমত মধুৰতা আছে। শিক্ষাৰ ক্ষেত্ৰত কলা আৰু সংগীতত বিশেষ সফলতাৰ সময় হ'ব এই মাহটো। আৰ্থিক ক্ষেত্ৰত ধন আগমনৰ ধাৰা, বিলাসিকতাৰ সুযোগ আহিব। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়ত লাভৰ যোগ, চাকৰিত সহকৰ্মীৰ সহায় লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিডনী আৰু মূত্ৰাশয়ৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। পানী বেছিকৈ পান কৰিব। উপায় হৈছে শুক্ৰবাৰে ষষ্ঠীৰ পূজা কৰিব আৰু বগা ফুল দান কৰি সুখৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মংগলৰ লগ্নত বলৱান হোৱাৰ বাবে সাহস আৰু পৰাক্ৰম বৃদ্ধি, কিন্তু ৰাহুৰ পঞ্চম দৃষ্টিত গোপনীয়তা ৰক্ষা কৰিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত গোপন শত্ৰুৰ পৰা অলপ সাৱধান হ'ব লাগিব। পৰিয়ালত অলপ স্থিৰতা থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত মধুৰ সম্পৰ্কৰ দিন আছে। বিবাহিতৰ বাবে ঘনিষ্ঠতা বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা আৰু গোপন বিদ্যাত উজ্জ্বল ফল লাভ কৰিব পাৰিব এই মাহটোত। আৰ্থিক ক্ষেত্ৰত অপ্ৰত্যাশিত ধনৰ লাভৰ যোগ আছে এই মাহটোত। কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চুক্তি আৰু প্ৰকল্পৰ সুযোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত গোপনাংগ আৰু মল্যদাৰত অলপ সমস্যাৰ হ'ব পাৰে। চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। উপায় হৈছে মংগলবাৰে হনুমানজীৰ পূজা কৰিব আৰু ৰঙা ফুল দান কৰি সাহসৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃহস্পতিৰ চৰ ৰাশিত প্ৰৱেশৰ ফলত মহা সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব, কিন্তু কেতুৰ চতুৰ্থ দৃষ্টিত ঘৰৰ বাবে অলপ চিন্তাৰ মাহ হিচাপে পৰিগণিত হ'ব এই মাহটো। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত সফলতা, গুৰুৰ আশীৰ্বাদ আৰু প্ৰেম আৰু দাম্পত্যৰ জীৱনৰ ক্ষেত্ৰত সুখৰ সময়। বিবাহৰ প্ৰস্তাৱৰ যুগ আছে। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষা আৰু বৃত্তি লাভৰ শুভ দিন হ'ব। আৰ্থিক ক্ষেত্ৰত ধন লাভৰ এই মাহটোত পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আৰ্থিক ক্ষেত্ৰত ধনৰ বৃষ্টি, সম্পত্তিৰ ক্ৰয়ৰ যুগ আছে। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত বিদেশ যাত্ৰা আৰু ব্যৱসায়ত বিস্তাৰৰ সুযোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত যকৃত আৰু উদাৰৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। লঘু আহাৰ গ্ৰহণ কৰিব। উপায় হৈছে বৃহস্পতিবাৰে বিষ্ণুৰ পূজা কৰিব আৰু হালধীয়া বস্তু দান কৰি জ্ঞানৰ মন্ত্ৰ জপ কৰিব। ইয়াৰ পিছত মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শনিৰ দ্বিতীয় ভাৱত স্থিৰ হোৱাৰ ফলত কঠোৰ পৰিশ্ৰমৰ ফল, কিন্তু ৰাহুৰ তৃতীয় দৃষ্টিত যাত্ৰাত বাধা
অলপ হ'ব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত ধৈৰ্যৰে অগ্ৰসৰ হওক আৰু পৰিয়ালত স্থিৰতা আহিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত প্ৰেমত মধ্যম সম্পৰ্ক কথা বতৰাৰ উন্নতি সাধন কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত পৰিশ্ৰমৰ ফলত সফলতা লাভ কৰিব। কাৰিকৰী বিষয়ত শুভ ফল লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত সঞ্চয়ৰ বৃদ্ধি দীৰ্ঘম্যাদী বিনিয়োগ কৰিব পাৰিব এই মাহটোত। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী লাভৰ যোগ আছে। চাকৰিত স্থায়িত্ব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় আৰু দাঁতৰ বিষ, কেলছিয়াম গ্ৰহণ কৰিব লাগিব। উপায় হৈছে শনিবাৰে শনি পূজা কৰক আৰু কলা তিল দান কৰি ধৈৰ্যৰ মন্ত্ৰ জপ কৰক। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। শনিৰ লগ্ন স্থিৰ হোৱাৰ বাবে অপ্ৰত্যাশিত লাভৰ যোগ, কিন্তু কেতুৰ নৱম দৃষ্টিত বিশ্বাসত অলপ সাৱধান হ'ব লাগিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব। সমাজত সন্মান লাভ কৰিব। প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। বিবাহিতৰ বাবে সুখ এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰত উদ্ভাৱনীৰ বিষয়ত সফলতা। প্ৰযুক্তিৰ ছাত্ৰৰ শুভ এই মাহটোত। আৰ্থিক ক্ষেত্ৰত লাভৰ নতুন উৎস, শ্বেয়াৰত সুফল। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন প্ৰকল্প আৰু দলীয় কামত সফলতা। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পায়ৰ বিষ আৰু স্নায়ুৰ দুৰ্বলতা হ'ব পাৰে। বিশ্ৰাম লোৱাৰ প্ৰয়োজনীয়তা আছে। উপায় হৈছে শনিবাৰে শনিৰ পূজা কৰক আৰু নীলা বস্তু দান কৰি উদ্ভাৱনৰ মন্ত্ৰ জপ কৰিব পাৰে। এই মাহটোৰ শেষৰটো ৰাশিফল মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃহস্পতিৰ দশম দৃষ্টিৰ ফলত কৰ্মক্ষেত্ৰত উন্নতি, কিন্তু ৰাহুৰ জোৰ ৰাশিত মানসিক চাপে এই মাহটোত অলপ অসুবিধা দিব পাৰে। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আধ্যাত্মিকতাৰ প্ৰতি অলপ আকৰ্ষণ বাঢ়িব। পৰিয়ালত শান্তি এই মাহটোত আহিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা, বিবাহৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰত দৰ্শন আৰু আধ্যাত্মিক বিদ্যাত উজ্জ্বলতা লাভ কৰিব। আৰ্থিক ক্ষেত্ৰত ধনৰ প্ৰৱাহ মধ্যম হ'ব। দানৰ ফল এই মাহটোত লাভ কৰিব পাৰিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত সৃজনশীল কামত আপুনি সফলতা লাভ কৰিব পাৰিব আৰু বিদেশী যোগাযোগৰ লগত জড়িত অলপ ব্যৱসায়ীত আপুনি এই মাহটোত উন্নতি ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পদযুগল ফুলা আৰু এলাৰ্জিৰ অলপ সম্ভাৱনা আছে। পানী কম নাখাব। পানী সদায় নিজৰ জোখৰ পৰিমাণে পানী খাবলৈ চেষ্টা কৰিব। উপায় হৈছে বৃহস্পতিবাৰে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া চন্দন দান কৰি শান্তিৰ মন্ত্ৰ জপ কৰিব। বন্ধুসকল, এই মাহটোৰ 12টা ৰাশিৰ মাহেকীয়া ৰাশিফল ইমানেই আছিল। আশা কৰোঁ এই মাহটো আপোনালোক 12টা ৰাশিৰ সকলোৰে মাহটো শুভ হওক, তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।